হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল। আজি ৰাতিপুৱা 5মান বজাতে উঠিলোঁ। উঠি গা পা ধুই অকণমান প্ৰাণায়াম কৰি ল'লোঁ। আজি বনাইছিলোঁ মই দুপৰীয়া সাজত পনীৰৰ তৰকাৰী। এইখিনি পনীৰ আমাৰ ঘৰতে বনোৱা আছিল। পনীৰৰ তৰকাৰীখনত মই পিঁয়াজ আৰু ধনিয়াহে ব্যৱহাৰ কৰিম। আলুখিনি ধুনীয়াকৈ ভাজি লগাই ল'লোঁ আৰু ভাজি লগাই পেলাই আকৌ পনীৰখিনি ভাজি লগাম। পনীৰখিনি খুব বেছি নাভাজোঁ, অকণমান ভাজিম। বেছি ভাজিলে ভাল নালাগে। আকৌ সেইখিনি তেলতে মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালকৈ ভাজি লগাই ল'ম কেঁচা গোন্ধটো যোৱালৈকে। এইখিনি ভাজি লগাৰ পিছত মই তাতে পনীৰ আৰু আলুখিনি একেলগে দি দিলোঁ। আকৌ এইখিনি আৰু অকণমান ভাজিলোঁ। তাৰপিছত তাত মই পানী দি দিলোঁ। পানী দি সেইখিনি উতলিবলৈ এৰি দিলোঁ, ঢাকন মাৰি দিলোঁ। আৰু অকণমান পিছত যেতিয়া আলুখিনি সিজিলে মই ধনিয়াখিনি দিলোঁ। আৰু মোৰ এনেদৰে আজি ধনিয়া আৰু পিঁয়াজেৰে বনোৱা পনীৰৰ তৰকাৰীখন ৰেডি হৈ গ'ল। মোৰ ল'ৰাৰ 2টা ফটো শ্বেয়াৰ কৰিছোঁ, কাৰণ সিদিনাখন তাৰ বমি হৈছিল ৰাতি হঠাতে, আৰু তাক এডমিট কৰাব লগা হৈছিল। এতিয়া অৱশ্যে সি সুস্থ। তাৰ গেছৰ প্ৰব্লেম হৈছিল, আৰু এই সময়ত ল'ৰা ছোৱালীবিলাকৰ ঠাণ্ডাৰ কাৰণে গেছৰ প্ৰব্লেম হয়। সেইকাৰণে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এই সময়ত যথেষ্ট যত্ন লোৱাটো প্ৰয়োজন। আৰু মই মোৰ সকলোবোৰ কথা আপোনালোকক শ্বেয়াৰ কৰোঁ যেতিয়া, সেইটো কথাও মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু আজিলৈ আহিছোঁ, মই আহিম এটা নতুন আকৌ ভিডিঅ' লৈ। আৰু মোৰ চেনেলটো যিসকলে চাই ভাল পায় ভিডিঅ'বোৰ, তেওঁলোকে মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে, কমেণ্ট কৰে, লাইক কৰে। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তেওঁলোককো বহুত বহুত ধন্যবাদ।